একচুৱেলি আমাৰ মৰাণ সাহিত্য সাহিত্য পৰিষদৰ অন্তৰ্গত যিবিলাক গাঁও এই পৰিষদত সোমাবলগীয়া আছিলে সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ যিটো ৰাজহুৱা শুনানি সেই ৰাজহুৱা শুনানি আমাৰ তিনিচুকীয়া জিলাত চলি আছে আজি কেইদিনমানৰ পৰা। কিন্তু আমাৰ পৰিলক্ষিত হৈছে যে যোৱাকালি বিশেষ আমাৰ শান্তিপূৰ্ণভাৱে হৈ গৈছে, কিন্তু আজি আমাৰ ডুমডুমা আৰু মাকুমত আমি অলপ ল এণ্ড অৰ্ডাৰ প্ৰব্লেম এটা পাইছোঁ। আমি ৰাইজক জিলা প্ৰশাসনৰ ফালৰ পৰা আমি এই কথাটো আহ্বান জনাইছোঁ যে ৰাইজক আমি অৱগত কৰাই পেলাই সেই যাৱতীয় যিখিনি কাম চৰকাৰে আমাক যেনেধৰণে কৰিব দিছে সেইখিনি আমি অনাগত দিনত কৰিম। আৰু আজি যি মাকুমত আমাৰ যি শুনানি আছে আমি এইটো বৰ্তমান স্থগিত ৰাখিছোঁ। স্থগিত এইটো কাৰণে ৰাখিছোঁ যে ৰাইজে ইয়াত অভিযোগ কৰিছে যে যিখিনি গাঁও মৰাণ সাহিত্য সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তাত মৰাণ লোকৰ বা মৰাণ জনসংখ্যা যথেষ্ট কম আৰু অন্য জাতিৰ বা অন্যান্য মানুহৰ সংখ্যা তাত বেছি। গতিকে আমি জিলা আয়ুক্তৰ ফালৰ পৰা বা জিলা উপায়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা আজি এই শুনানি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি এই কথাখিনি জিলা আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰিম। লাগিলে প্ৰত্যেকখন গাঁৱত জৰীপৰ ব্যৱস্থা কৰা হ'ব। এই জৰীপত যিখিনি কথা ওলাই পৰে আৰু চৰকাৰী নীতি নিয়ম মতে যিখিনি গাঁও একচুৱেলি মৰাণ অট'নমাছ কাউন্সিল বা সাহিত্য সাহিত্য পৰিষদত যাব লাগে সেইখিনি যোৱাৰ ব্যৱস্থা কৰিম। আৰু য'ত নেকি তেওঁলোকৰ জনসংখ্যাটো কম বা যিটো 50%ৰ কথা এতিয়া ওলাইছে সেইখিনি আমি চৰকাৰী নিয়মখিনি চাই পেলাই যিখিনি যাৱতীয় ব্যৱস্থা হয় সেইখিনি আমি কৰিম। আৰু ইয়াৰ মূল বিষয়বস্তুটো হৈছে যে ইয়াৰ কাৰণে অলপ সময় লাগিব। এই সময় কথাটো আজি আমি উল্লেখ কৰিছোঁ আৰু লিখিতভাৱেও ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অনাগত দিনত আমি ৰাইজৰ সহায় আৰু সহযোগিতাত আৰু তেওঁলোকৰ লগত ডিছকাশ্যন বা আলোচনা কৰি পেলাইহে আমি পৰৱৰ্তী পৰ্যায়ত এইখিনি সিদ্ধান্ত আমি ল'ম তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা। শংকিত হোৱাৰ প্ৰয়োজন বৰ বিশেষ নাই বুলি এইটো কাৰণেই মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি মন কৰে তেতিয়াহ'লে ডিব্ৰুগড় জিলাত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, লখিমপুৰ জিলাত আপোনাৰ গগামুখত মিচিং অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল বা আপোনাৰ যোৰহাটৰ তিতাবৰত আপোনাৰ ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল, এইবিলাক কাউন্সিল ইতিমধ্যে চলি আছে, সুন্দৰভাৱে পৰিচালিত হৈছে। আৰু তাতো তেওঁলোকৰ সমষ্টি তেওঁলোকৰ জিলাতে নাথাকি পেলাই অন্য জিলালৈও এই সমষ্টিবিলাক গুচি গৈছে আৰু তাত নেকি ইলেকশ্যনো হৈছে, ভোটিং হৈছে আৰু তেওঁলোকৰ কাৰণে পুঁজি আবণ্টন হৈছে। গতিকে তাত ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই। আমি ভাবিছোঁ যে আমি জিলা প্ৰশাসনৰ ফালৰ পৰা আমি ৰাইজক বুজাবলৈ ব্যৰ্থ হৈছোঁ। গতিকে আমি পৰৱৰ্তী দিনত আমি ৰাইজৰ লগত আলোচনা কৰি পেলাই তেওঁলোকক গোটেই কথাখিনি ভাল ধৰণে বুজাই কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ সকলোৱে সমিল মিলেৰে আৰু কোনো ধৰণৰ যেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় এইখিনি কথাৰ ওপৰত আমি গুৰুত্ব দি পেলাই অনাগত দিনত আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ।